Dear students, welcome to Elite Classes. আজি আমি অসমীয়া মাধ্যমৰ ফিজিক্সৰ লেকচাৰ সিৰিজৰ অন্য এটা টপিক ডিসকাস কৰিবলৈ লৈছোঁ। আজি আমি ডিসকাস কৰিম সমতলীয় গতি, যাক আমি ইংলিছত কওঁ মোশন ইন এ প্লেন। এই টপিকটো তোমালোকে পঢ়াৰ আগতে আমি সৰলৰৈখিক গতিৰ ওপৰত এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। সেই ভিডিঅ'টো তোমালোকে আগতে চালে তোমালোকৰ সমতলীয় গতি টপিকটো বুজিবলৈ ভাল হ'ব। আমি এতিয়া সমতলীয় গতি এই টপিকটো ষ্টাৰ্ট কৰোঁ। সমতলীয় গতি টপিকটো ষ্টাৰ্ট কৰাৰ আগতে সমতলীয় গতি আৰু সৰলৰৈখিক গতিৰ মাজৰ পাৰ্থক্যটো কি সেইটো আমি জানাটো জৰুৰী। সমতলীয় গতি এই নামটোৰ পৰাই আমি বুজিব পাৰোঁ যে বস্তুটোৱে এখন সমতলৰ ওপৰত গতি কৰি আছে। গতিকে সমতল বুলি ক'লে আমি সদায় জানো আমি এখন এটা দ্বিমাত্ৰিক গতিৰ কথা আমি মেনশ্যন কৰি আছোঁ। ধৰি লৈছোঁ বস্তুটোৱে এখন সমতলৰ ওপৰত গতি কৰি আছে, যাক আমি এখন XY ৰেখাৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ। ধৰিছোঁ যে বস্তুটো এনেকুৱা এটা বক্ৰ পথত গতি কৰি আছে। তাৰ ইনিচিয়েল অৱস্থানটো হ'ল x1, y1 আৰু ফাইনেল অৱস্থানটো হ'ল x2, y2। বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থানটোক মই অৱস্থান ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। যদি অৱস্থান ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে তাক মই এনেকৈ দেখুৱাম। লেটাছে আৰু ইনিচিয়েল পজিশ্যনটো হ'ল এইটো, যাক আমি R1 অৱস্থান ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰিলোঁ। আৰু ফাইনেল অৱস্থানটো হ'ল x2, y2, যাক আমি এনেকৈ অন্য এটা পজিশ্যন ভেক্টৰেৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। লেটাছে দিছ ইজ R2 ভেক্টৰ। এতিয়া আমি ধৰি লৈছোঁ এট t1 সময়ত বস্তুটো কোনটো অৱস্থানত আছিলে? বস্তুটো আছিলে x1, y1 পজিশ্যনত। আৰু এট t2 সময়ত বস্তুটো এটা নতুন অৱস্থান পালে x2, y2। এতিয়া বস্তুটোৱে t2 - t1 মানে আমি যদি কওঁ টোটেল সময় কিমান লৈছে মোচনত বা গতিত t2 - t1। t2 - t1 সময়ত বস্তুটোৱে কিমান তাৰ টোটেল সৰণ হ'ব তাক আমি এটা ভেক্টৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমি যদি প্ৰথম অৱস্থানটোৰলৈ যিটো আমি পজিশ্যন ভেক্টৰ বা অৱস্থান ভেক্টৰ আমি ড্ৰ কৰিছিলোঁ, সেই পজিশ্যনটোৰ পৰা আমি যদি ছেকেণ্ড বা ফাইনেল অৱস্থানটোৰ যিটো পজিশ্যন ভেক্টৰ তাৰ টিপলে যদি আমি এটা ভেক্টৰ ড্ৰ কৰোঁ, তেতিয়াহ'লে সেই ভেক্টৰটোৱে মোক কি ৰিপ্ৰেজেণ্ট কৰিব? মোৰ সৰণ বা ডিছপ্লেচমেণ্ট আমাৰ ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া এই অবজেক্টটো যদি তুমি চোৱা, কেয়াৰফুলি চোৱা, এই অবজেক্টটোৰ কি হৈছে? সৰণ x আৰু y দুটা দিশতে হৈছে। এক্সৰ দিশত তাৰ সৰণ কি হৈছে? এক্সৰ দিশত তাৰ সৰণ হ'ল x2 - x1। মানে বস্তুটোৰ ইনিচিয়েল অৱস্থানটো আছিলে, আমি যদি চাওঁ এইটো হ'ল x1 আৰু ফাইনেল অৱস্থানটো হ'ল x2। তেনেকৈ তাৰ y দিশত ইনিচিয়েল অৱস্থানটো আছিলে y1 আৰু তাৰ ফাইনেল অৱস্থানটো হ'ল y2। গতিকে xৰ দিশত তাৰ সৰণ হ'ব x2 - x1 আৰু yৰ দিশত সৰণ হ'ব y2 - y1। যিহেতু তাৰ x আৰু y দুটা দিশতে সৰণ হৈছে, সেইকাৰণে আমি এনেকুৱা ধৰণৰ গতিক আমি কি বুলি কওঁ? সমতলীয় গতি বুলি আমি কওঁ। এতিয়া যদি বস্তুটোৰ গতি আমি কি কৰি দিওঁ? সীমিত কৰি দিওঁ এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন বা দিশত, এইটো ক্ষেত্ৰত যদি
আমি বস্তুটোক তাৰ y অক্ষৰ দিশৰ যিটো গতি সেই দিশত যদি তাক আমি তাৰ সৰণ হ'বলৈ নিদিওঁ বা তাৰ গতিটো যদি আমি কেৱল xৰ দিশত যদি আমি সীমিত কৰি দিওঁ তেতিয়াহ'লে কি হ'ব তাৰ y দিশত সৰণ আমাৰ 0 হৈ যাব। যেতিয়া y দিশত সৰণ 0 হৈ যাব তেতিয়া আমি কি পাম আমাৰ সমতলীয় গতি কি হৈ যাব আমাৰ সমতলীয় গতি আমাৰ সৰল ৰৈখিক গতিত পৰিণত হ'ব। সমতলীয় গতি আমাৰ কিহলৈ পৰিণত হ'ব সৰল ৰৈখিক গতিত পৰিণত হ'ব। মানে আমি ক'ব পাৰোঁ যে সৰল ৰৈখিক গতি হ'ল সমতলীয় গতিৰ এটা স্পেচিয়েল কেছ য'ত যদি y ডাইৰেকশ্যনত বস্তুটোৰ গতিৰ সময়ত যদি y দিশত কোনো সৰণ নহয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ বস্তুটোৰ গতিটো আমি সৰল ৰৈখিক গতি বুলি ক'ব পাৰোঁ। গতিকে মই আশা কৰিছোঁ তোমালোকৰ বেছিক আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ হৈছে যে সমতলীয় গতি আৰু সৰল ৰৈখিক গতিৰ মাজৰ পাৰ্থক্য কি। আৰু এই বস্তুটোৱে মই তোমালোকে যদি মোৰ সৰল ৰৈখিক গতিৰ ওপৰত প্ৰথম ভিডিঅ'টো চাইছা সৰল ৰৈখিক গতিৰ ওপৰত প্ৰথম ভিডিঅ'টো মই য'ত কৰিছিলোঁ সেই ভিডিঅ'টোত প্ৰথম অৱস্থাত মই এটা দ্বিমাত্ৰিক লেখৰ সহায়তে বস্তুটোৰ অৱস্থান ভেক্টৰৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰি দেখুৱাইছিলোঁ। তাৰপিছত মই সৰল ৰৈখিক গতিৰ বিভিন্ন টপিক আলোচনা কৰিছিলোঁ কাৰণ সৰল ৰৈখিক গতি এটা স্পেচিয়েল কেছ হয় সমতলীয় গতিৰ য'ত y ডাইৰেকশ্যনত বা y অক্ষৰ দিশত সৰণ 0 হয়। যেতিয়া সৰণ ডেল y যি 0 y অক্ষৰ দিশত সৰণ 0 হয় মোৰ সমতলীয় গতিটো একচুৱেলি কি হৈ যায় আমি সৰল ৰৈখিক গতি বুলি ক'ব পাৰোঁ। এতিয়া আমি সমতলীয় গতিৰ প্ৰথম টপিকটো ডিছকাছ কৰিম য'ত আমি ডিছকাছ কৰিম গড় বেগ আৰু তাৎক্ষণিক বেগ সমতলীয় গতিৰ ক্ষেত্ৰত। এতিয়া আমি ষ্টাৰ্ট কৰোঁ সমতলীয় গতিৰ প্ৰথম টপিক গড় বেগ আৰু তাৎক্ষণিক বেগ। গতিকে আমি এতিয়া যদি এটা অবজেক্টৰ মোচন এটা দ্বিমাত্ৰিক লেখত এনেকৈ প্লট কৰোঁ এই প্লটটো আমি কি ৰিপ্ৰেজেণ্ট কৰিছোঁ যে বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থানটো আছিলে x1 y1 অৱস্থানৰ পৰা ডেল্টা t ইজ ইকুৱেল টু t2 মাইনাছ t1 সময়ত অবজেক্টটোৱে এটা নতুন স্থানত অৱস্থান কৰিলে আৰু সেই অৱস্থানটো আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ x2 y2ৰে। মানে আমি ক'ব পাৰোঁ যে বস্তুটোৱে দুটা ডাইৰেকশ্যনত তাৰ মুভমেণ্ট হৈছে x ডাইৰেকশ্যনত তাৰ মুভমেণ্ট হ'ল x1ৰ পৰা x2লৈ আৰু y ডাইৰেকশ্যনত মুভমেণ্ট হ'ল y1ৰ পৰা y2লৈ। গতিকে আমি গড় বেগ কেনেকৈ লিখিব পাৰোঁ গড় বেগৰ ডেফিনিশ্যনটো আমি কি পাইছিলোঁ আমি পাইছিলোঁ যে গড় বেগ হ'ল মুঠ সৰণ ডিভাইডেড বাই মুঠ টাইম। মানে কোনো এটা নিৰ্দিষ্ট সময়ত বস্তুটোৰ মুঠ সৰণ কিমান হৈছে সেই মুঠ সৰণটোক যদি সেই নিৰ্দিষ্ট টাইমৰ এমাউণ্টটোৰে আমি ডিভাইড কৰোঁ বা হৰণ কৰোঁ আমি কি পাওঁ আমি পাওঁ গড় বেগ। ধৰা হ'ল আমি তাক ৰিপ্ৰেজেণ্ট কৰিলোঁ কেপিটেল ভিৰে কেপিটেল ভি। গতিকে তাৰ মেগনিটিউডটো কি হ'ব মেগনিটিউড হ'ব মুঠ সৰণ মানে মুঠ সৰণৰ মান ডিভাইডেড বাই মুঠ টাইম। মানে ডেল্টা আৰ হৰণ হ'বৰ কাৰণে বস্তুটোৱে কিমান সময় লৈছিলে এই ৰেচিঅ'টোৱে হ'ল মোৰ গড় বেগৰ মান। এতিয়া যিহেতু গড় বেগ এটা ভেক্টৰ ৰাখি ইয়াক আমি ভেক্টৰিয়েলি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমি ধৰি লোৱা গড় বেগক ৰিপ্ৰেজেণ্ট কৰোঁ গড় বেগ
ভি ভেক্টৰ ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ ডেল্টা আৰ ভেক্টৰ বাই ডেল্টা টি এতিয়া ডেল্টা আৰ ভেক্টৰক মই লিখিব পাৰোঁ তাৰ উপাংকৰ ফৰ্মত মানে ডেল্টা এক্স আই কেপ প্লাছ ডেল্টা ওয়াই জে কেপ ডিভাইডেড বাই ডেল্টা টি এতিয়া ডেল্টা এক্সে কি ৰিপ্ৰেজেণ্ট কৰিছে ডেল্টা এক্সে ৰিপ্ৰেজেণ্ট কৰিছে মুঠ হৰণৰ এক্স উপাংশ কিমান তাৰ মানটো হ'ল ডেল্টা এক্স আৰু আই ৰিপ্ৰেজেণ্ট কৰিছে এক্স ডাইৰেকশ্যন তাৰমানে মুঠ হৰণ ভেক্টৰৰ এক্স কম্পনেণ্টৰ মানটো হ'ল ডেল্টা এক্স আৰু ডাইৰেকশ্যন হ'ল আই কেপ চিমিলাৰলি ওয়াই উপাংশটো হ'ল ডেল্টা ওয়াই আৰু ডাইৰেকশ্যনটো হ'ল যেহেতু ওয়াই ডাইৰেকশ্যনত গতিকে জে কেপ আমি এনেকৈ গড় বেগক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এতিয়া আমি যদি এটা বস্তু চাওঁ যে বস্তুটোৱে কিমানখিনি সময় লৈছিলে ডেল্টা টি সময় লৈছিলে ডেল্টা আৰ হৰণ হ'বৰ কাৰণে আৰু তাৰ পৰা আমি গড় বেগ ইমানখিনি পালোঁ এনেকৈ আমি তাক ৰিপ্ৰেজেণ্ট কৰিলোঁ এতিয়া যদি বস্তুটোৰ পাথটো আমি এক্স ৱাই গ্ৰাফত প্লট কৰোঁ বস্তুটোৰ পথটো যদি এক্স ৱাই গ্ৰাফত প্লট কৰোঁ মানে বস্তুটোৱে কি কৰিছিলে এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈ গৈছিলে টি ওৱান মাইনাছ টি টু মাইনাছ টি ওৱান সময়ত মানে ডেল্টা টি সময়ত গতিকে আমি যদি ধৰি লওঁ লেটাছে বস্তুটোৱে কিবা এটা এনেকুৱা পাথত গতি কৰিছিলে একচুৱেলি বস্তুটোৰ পাথটো কি আছিলে এনেকুৱা ধৰি লৈছোঁ বস্তুটোৰ পাথটো এনেকুৱা আৰু এইটো আছিলে তাৰ প্ৰাৰম্ভিক অৱস্থা আমাৰ অবজাৰ্ভেশ্যন আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে এইটো অৱস্থাৰ পৰা আৰু এই অৱস্থানটো আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ x1 y1 আৰু অন্তিম অৱস্থানটো আছিলে তাৰ x2 y2 এতিয়া যদি ডেল্টা আৰৰ ডাইৰেকশ্যনটো এইটো হয় ডেল্টা ভিৰ ডাইৰেকশ্যন এইটোৱে হ'ব জইনিং টিপ অফ r2 ভেক্টৰ and tip of r1 vector towards the tip of r2 vector or head of r2 vector এতিয়া চাবা এটা বস্তু যদি আমি ডেল্টা টি সময়টো গ্ৰেজুৱেলি ডিক্ৰিজ কৰোঁ ডেল্টা টি সময়টো যদি গ্ৰেজুৱেলি আমি ডিক্ৰিজ কৰোঁ যিমানে আমি ডেল্টা টি সময়টো গ্ৰেজুৱেলি ডিক্ৰিজ কৰিম আমি সৰলৰৈখিক গতি ক্ষেত্ৰতো সেই আমি কনচেপ্টটো লৈছিলোঁ আমি যেতিয়া ইনষ্টেণ্টেনিয়াছ ভেলচিটি আমি কনচেপ্টটো পঢ়িছিলোঁ সেম কনচেপ্ট ইয়াত ইউজ হ'ব ডেল্টা টিৰ মানটো যেতিয়া আমি গ্ৰেজুৱেলি ডিক্ৰিজ কৰিম ডিক্ৰিজ কৰিলে আমি ক্ৰমান্বয়ে এক্সৰ যিটো পজিশ্যন সেই পজিশ্যনটো আমি তাৰ পিছলৈ এজিউম কৰিব পাৰিম আমি যদি ডেল্টা টি ইনিচিয়েলি কিবা টি টু মাইনাছ টি ওৱান কিবা এটা মানৰ আছিলে সময় আমি যদি সময়টো ধৰি লোৱা ডেল্টা টি প্ৰথমতে আমাৰ 10 ছেকেণ্ডছ আছিলে 10 ছেকেণ্ডছত অবজেক্টটো যিহেতু এইটো পথত গতি কৰিছে 10 ছেকেণ্ডত এইটো অৱস্থান পাইছিলে যদি আমি 10তকৈ কমাওঁ 9 তেতিয়াহ'লে এই পথটোত এনেকুৱা ক'ৰবাত থাকিব যদি আকৌ যদি 10ৰ পৰা কমাই 9 কৰিলোঁ এনেকুৱা অৱস্থানত থাকিলে 9ৰ পৰা যদি মই আকৌ 8 ছেকেণ্ড কৰোঁ আকৌ পিছলৈ আহিব এনেকৈ কৰি যদি মই ডেল্টা টিটো অলমষ্ট ইকুৱেল টু 0 কৰি দিওঁ তেতিয়াহ'লে তাৰ নতুন অৱস্থান x2 y2 x1 y1ৰ ভেৰি ভেৰি ক্ল'জ হ'ব আৰু যেতিয়া ডেল্টা টিটো ভেৰি ভেৰি স্মল হয় নিয়াৰলি ইকুৱেল টু 0 হয় তেতিয়া বেচিকেলি
দুয়োটা অৱস্থানতে যেহেতু দুয়োটা অৱস্থানে অলমোষ্ট একেটা পইণ্টে ৰিপ্ৰেজেণ্ট কৰিব, আমি কি পাম যে ডেল্টা ভি যিটো আমাৰ ভেক্টৰ আছিলে সেই ভেক্টৰটো ট্ৰান্সফৰ্ম হৈ যাব আমাৰ কিলে ইনষ্টেণ্টেনিয়াছ ভেক্টৰলৈ। মানে আমি বেচিকেলি কি পাম, এই পইণ্টটোত আমি এটা ইনষ্টেণ্টেনিয়াছ ভেলচিটি ভেক্টৰ পাম। Let us represent that instantaneous velocity vector like this. আৰু এটা আমাৰ আছিলে ডেল্টা আৰ ভেক্টৰ, আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটি ভেক্টৰক মই ৰিপ্ৰেজেণ্ট কৰিলোঁ স্মল ভিৰে। ঠিক আছে। গতিকে যদি আমি কেয়াৰফুলি চাওঁ, আমি কি দেখিলোঁ যে ইনষ্টেণ্টেনিয়াছ ভেলচিটিটো কি হ'ব, তাৰ ডাইৰেকশ্যনটো হ'ব সেই পইণ্টটোত যিটো অৱস্থানত আছে, যিটো বিন্দুত আছে, সেই বিন্দুত টেনজেণ্ট এটা ড্ৰ কৰিলে গতিৰ দিশত যদি তাৰ ডাইৰেকশ্যনটো দিওঁ, সেই ডাইৰেকশ্যন বা দিশতে তাৰ কি হ'ব, ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ ডাইৰেকশ্যনটো হ'ব। ইয়াতে গতিৰ দিশটো কি হয়, গতিৰ দিশটো হ'ল এইটো। গতিকে গতিৰ দিশৰ ফালে যদি টেনজেণ্টডালত আমি বা স্পৰ্শকত যদি আমি দিশটো দেখুৱাই দিওঁ, তেতিয়াহ'লে এই দিশটোতে আমাৰ কি হ'ব, ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ দিশটো হ'ব। গতিকে আমি তাৎক্ষণিক বেগটো আমি কেনেকৈ দেখাব পাৰোঁ, যদি আমি টাইমটো ডেল্টা টি টেন্স টু 0 কৰি দিওঁ, তেতিয়াহ'লে আমি আমাৰ পজিশ্যনটো অৱস্থানত মানে T2 টাইমৰ যিটো পজিশ্যন হ'ব, এই পজিশ্যনটো আমাৰ অলমষ্ট T1 টাইমৰ পজিশ্যনৰ ওপৰত অভাৰলেপ কৰিব। ভেৰি ভেৰি স্মল এটা আমাৰ পজিশ্যন চেঞ্জ হ'ব। গতিকে আমি এটা বেচিকেলি ইনষ্টেণ্টেনিয়াছ ডিছপ্লেচমেণ্ট এটা আমি পাম। গতিকে আমি এতিয়া যদি তাৎক্ষণিক বেগৰ এক্সপ্ৰেশ্যনটো লিখোঁ, আমি কেনেকৈ লিখিব পাৰিম, তাৎক্ষণিক বেগ, আমি তাৎক্ষণিক বেগক স্মল ভিৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ। স্মল ভি আমি এনেকৈ লিখিব পাৰোঁ, স্মল ভি ভেক্টৰ is equal to limit delta t tends to 0 delta r vector by delta t vector. So তাৎক্ষণিক বেগটো আমি কি কৰিলোঁ, বেচিকেলি আমাৰ ডেল্টা টি যিটো আমাৰ টাইম ইণ্টাৰভেল আছিলে, সময়ৰ ব্যৱধান আছিলে, সময়ৰ ব্যৱধানটোক আমি ভেৰি ভেৰি ক্ল'জ টু 0 কৰি দিলোঁ। যদি ভেৰি ভেৰি ক্ল'জ টু 0 কৰি দিওঁ, তেতিয়াহ'লে আমি বেচিকেলি আমাৰ যিটো অন্তিম স্থান, সেই অন্তিম স্থানটো আমাৰ প্ৰাৰম্ভিক স্থানৰ একেবাৰে ওচৰলৈ গুচি আহিব, কাৰণ সময় ব্যৱধানটো আমি ভেৰি ভেৰি ক্ল'জ টু 0 কৰিছোঁ। গতিকে আমি যেতিয়া ডেল্টা টি ভেৰি ভেৰি ক্ল'জ টু 0 কৰি দিওঁ, আমি আল্টিমেটলি কি পাওঁ, আমি পাওঁ সেই টাইম ইনষ্টেণ্টত অবজেক্টটোৰ আমি কি পাওঁ, আমি ভেলচিটিটো পাওঁ। গতিকে ইয়াক আমি ফাৰ্দাৰ কেনেকৈ লিখিব পাৰোঁ, চ' লিমিট ডেল্টা টি টেন্স টু 0, ইয়াক আমি লিখিব পাৰোঁ ডেল্টা এক্স আই কেপ প্লাছ ডেল্টা ৱাই জে কেপ ডিভাইডেড বাই ডেল্টা টি। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ছেপাৰেটলি, লিমিট ডেল্টা টি টেন্স টু 0 delta x by delta t I cap plus limit delta t tends to 0 delta y by delta t j cap. এতিয়া
ইয়াক আমি ফাৰ্ডাৰ কি লিখিব পাৰোঁ আমি পাইছিল ওৱান ডাইমেনশ্যনেল মোশ্যনত সৰলৰৈখিক গতিত যে যেতিয়া আমি ডেল্টা এক্স বাই ডেল্টা টি টেন্স টু 0 কৰি দিওঁ আমি বেচিকেলি কি পাওঁ আমি পাওঁ ইনষ্টেণ্টেনিয়াছ ভেলচিটি মানে আমি ইয়াক লিখিব পাৰোঁ ভি এক্স আই কেপ প্লাছ ভি ৱাই জে কেপ গতিকে আমি ইয়াত বেচিকেলি কি পালোঁ যে তাৎক্ষণিক বেগ ভি ভেক্টৰ ইজ ইকুৱেল টু ভি এক্স আই কেপ প্লাছ ভি ৱাই জে কেপ ইয়াৰ মিনিংটো হ'ল টোটেল ভেক্টৰ ভিৰ আমি দুটা উপাংশ পাইছোঁ এটা উপাংশ হ'ল এক্স উপাংশ আৰু আনটো হ'ল ৱাই উপাংশ মানে আমি এনেকৈ বুলি বুজিব পাৰোঁ যে টোটেল ইনষ্টেণ্টেনিয়াছ বা তাৎক্ষণিক ভেলচিটি বা বেগৰ এটা উপাংশ হৈছে ভি এক্স মানে এক্স ডাইৰেকশ্যনত বা এক্স অক্ষৰ দিশত ভেলচিটি হৈছে ভি এক্স আৰু ৱাই ডাইৰেকশ্যন বা ৱাই অক্ষৰ দিশত ভেলচিটি হৈছে ভি ৱাই গতিকে আমি যদি এতিয়া তাৎক্ষণিক বেগৰ মানটো উলিয়াব লাগে আমি কেনেকৈ উলিয়াম আমাৰ তাৎক্ষণিক বেগৰ মান কিমান হ'ব কেনেকৈ উলিয়াম তাৎক্ষণিক বেগৰ মান হ'ব তুমি এনেকৈ ধৰিব পাৰা যে আমি বেচিকেলি দুটা ভেক্টৰক আমি এডিশ্যন কৰি আছোঁ বা দুটা ভেক্টৰ আমি যোগ কৰি আছোঁ তাৰ এটা ভেক্টৰৰ মেগনিটিউড হ'ল ভি এক্স আৰু আনটো ভেক্টৰৰ মেগনিটিউড হ'ল বা মান হ'ল ভি ৱাই আৰু যিহেতু ভি এক্স ভেক্টৰটো আই ডাইৰেকশ্যন বা এক্স ডাইৰেকশ্যনত আছে আৰু ভি ৱাই ভেক্টৰটো জে ডাইৰেকশ্যনত আছে আমি আমাৰ যিটো ভেক্টৰৰ এডিশ্যনৰ বা যোগৰ যিটো আমাৰ সূত্ৰ আমি জানো তাৰ পৰা আমি লিখিব পাৰোঁ তাৎক্ষণিক ভেক্টৰ বেগৰ মানটো আমি এনেকৈ লিখিব পাৰোঁ যেতিয়া দুটা ভেক্টৰৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাৰ মানটো আমি এনেকৈ উলিয়াব পাৰোঁ যে ভি এক্স স্কুৱেৰ প্লাছ ভি ৱাই স্কুৱেৰ মানে আমাৰ যদি এটা ভেক্টৰ এ আৰু আন এটা ভেক্টৰ বি থাকে এটা ভেক্টৰ যদি আমাৰ এ আৰু আন এটা ভেক্টৰ আমাৰ বি থাকে তাহাঁতৰ যদি আমাক ৰিজাল্ট মেগনিটিউড অফ দ্য ৰিজাল্টেণ্ট লাগে আমি কি ফৰ্মুলাটো আমি কি জানো যদি আমাক তাৰ ৰিজাল্টেণ্ট ভেক্টৰৰ যদি আমাক মানটো লাগে আমি কি কৰোঁ যে ভেক্টৰ এৰ মডুলাছৰ বা মানৰ স্কুৱেৰ প্লাছ ভেক্টৰ বিৰ মডুলাছ বা মানৰ স্কুৱেৰ প্লাছ টুৱাইছ এ প্লাছ বি কছ থিটা আমি এই সম্বন্ধটো জানো ইয়াতে যদি থিটা 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমাৰ এই ভ্যালুটো কি হৈ যায় 0 হৈ যায় গতিকে আমি কি পাওঁ a স্কয়াৰ প্লাছ b স্কয়াৰ গতিকে আমি এনেকৈ বুজিব পাৰোঁ যে যেহেতু এইটো কম্পোনেণ্ট হয় x আৰু y ডাইৰেকশ্যনৰ দিশত বা উপাংশ হয় x অক্ষ আৰু y অক্ষৰ দিশত গতিকে তাহাঁতৰ মাজৰ এংগলটো আমাৰ 90 ডিগ্ৰী হ'ব গতিকে আমি কি বুলি লিখিব পাৰোঁ যে তাৎক্ষণিক বেগৰ মানটো আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ গতিকে আমি এতিয়া তাৎক্ষণিক বেগৰ যদি আমি দিশটো লিখিব লাগে আমি কেনেকৈ লিখিব পাৰোঁ যে তাৎক্ষণিক বেগৰ দিশটো আমি কেনেকৈ লিখিব পাৰোঁ আমি লিখিব পাৰোঁ এগেইন ভেক্টৰৰ আমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা যে থিটা ইজ ইকুৱেল টু tan ইনভাৰ্ছ ভি ৱাই বাই ভি এক্স এইটোৱে আমাক তাৎক্ষণিক বেগৰ দিশটো দিব আৰু আমি অলৰেডি তাৎক্ষণিক বেগৰ মানটো আমি লিখিলোঁ আমি নেক্সট টপিক ডিছকাছ কৰিম এইটো হ'ল গড় ত্বৰণ আৰু তাৎক্ষণিক ত্বৰণ ইংলিছত যাক আমি কওঁ এভাৰেজ এক্সিলাৰেশ্যন এণ্ড ইনষ্টেণ্টেনিয়াছ এক্সিলাৰেশ্যন এতিয়া আমি
লিখো গড় ত্বৰণৰ এক্সপ্ৰেশ্যনটো কি হ'ব গড় ত্বৰণ গড় ত্বৰণক আমি ৰিপ্ৰেজেন্ট কৰিলো a বাৰেৰে গড় ত্বৰণ হ'ব যিকোনো এটা বস্তুৰ এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত তাৰ যিটো বেগৰ পৰিৱৰ্তন হ'ব সেই বেগৰ পৰিৱৰ্তনৰ মানক যদি মই সেই সময়ৰ ব্যৱধানেৰে হৰণ কৰোঁ তেতিয়াহ'লে মই কি পাওঁ মই গড় ত্বৰণ পাওঁ মানে ধৰি লৈছোঁ এই গ্ৰাফটোত চাবা ধৰি লৈছোঁ এটা বস্তুৱে এই পথটোত গতি কৰিছে গতি কৰোঁতে এটা কিবা এটা পাৰ্টিকুলাৰ টাইম ইনষ্টেণ্টত let us say at time t1 যেতিয়া সময় t1 হৈছিলে তেতিয়া বস্তুটো এইটো পজিশ্যনত আছে আৰু এইটো পজিশ্যনত থকা অৱস্থাত বস্তুটোৰ বেগ আছিলে তাৎক্ষণিক বেগ আছিলে v1 আৰু যেতিয়া বস্তুটোৱে t1 ৰ পৰা t2 টাইম অতিক্ৰম কৰিলে তেতিয়া তাৰ নতুন পজিশ্যনটো হ'ল এইটো আৰু ইয়াত থকা অৱস্থাত বস্তুটোৰ ভেলচিটিটো আছিলে বা তাৎক্ষণিক বেগ আছিলে v2 গতিকে যদি আমি এইটো সিচুৱেশ্যনত যদি মই গড় ত্বৰণ লিখিব লাগে গড় ত্বৰণ মই কেনেকৈ লিখিম মই লিখিম যে v2 ভেক্টৰ মাইনাছ v1 ভেক্টৰ divided by t2 minus t1 মানে কোনো এটা নিৰ্দিষ্ট সময়ত বস্তুটোৰ যিমানখিনি বেগৰ পৰিৱৰ্তন হৈছে এই বেগৰ পৰিৱৰ্তনখিনিক যদি মই টাইমৰ ব্যৱধানেৰে ডিভাইড কৰি দিওঁ মই কি পাম মই পাম গড় বেগ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যে কাৰণ যেহেতু আমি দ্বিমাত্ৰিক গতি বৰ্তমান পঢ়ি আছোঁ প্ৰত্যেকটো তাৎক্ষণিক বেগৰে তাৰ দুটা উপাংশ আছে যেতিয়া অবজেক্টটো বা বস্তুটো যেতিয়া এইটো পজিশ্যনত বা এইটো অৱস্থানত আছিলে তেতিয়া তাৰ এক্স ডাইৰেকশ্যনত বেগ আছিলে vx1 আৰু y ডাইৰেকশ্যনত বেগ আছিলে তাৰ vy1 যেতিয়া বস্তুটো গৈ এইটো পজিশ্যন বা অৱস্থান পালে তাৰ y ডাইৰেকশ্যনত ভেলচিটি হ'ল vx2 x ডাইৰেকশ্যনত ভেলচিটি হ'ল vx2 আৰু y ডাইৰেকশ্যনত ভেলচিটি হ'ল আছিলে vy2 গতিকে আমি এনেকৈ লিখিব পাৰোঁ v2 হ'ল বেসিক্যালি vx2 I cap plus vy2 j cap এটা মই কোনটো ভেলচিটি বুজাইছে এইটো অৱস্থানত থকা অৱস্থাত বস্তুটোৰ ভেলচিটি মাইনাছ আমি এইটো অৱস্থানত ভেলচিটি আমি v1 বুলি জানো v1 ৰ কম্পোনেন্ট হ'ল vx1 আৰু vy1 সো আমি এনেকৈ লিখিব পাৰোঁ vx1 I cap plus vy1 j cap এনেকৈ আমি লিখিব পাৰোঁ divided by del t এতিয়া আমি এটা ফাৰ্দাৰ এনেকৈ সিম্পলিফাই কৰিব পাৰোঁ যে vx2 I cap minus vx1 vx2 I cap minus vx1 I cap minus গতিকে ইয়াক আমি লিখিব পাৰোঁ vx2 I cap minus vx1 I cap plus vy2 j cap minus vy1 divided by del t এতিয়া এই এক্সপ্ৰেছনটো আমি কি লিখিব পাৰোঁ এই এক্সপ্ৰেছনটো হ'ল del vx by del t I cap plus del vy by del t
জে কেপ আমি এনেকৈ লিখিব পাৰোঁ গতিকে আমি ইয়াৰ পৰা এতিয়া কি লিখিব পাৰোঁ যে এভাৰেজ এক্সিলাৰেশ্যন বা গড় ত্বৰণ কি দিশত এক্স দিশত মানে আমি এনেকৈ লিখিব পাৰোঁ এ বাৰ এক্স ছাফিক্স এক্স আই কেপ প্লাছ এ বাৰ ৱাই জে কেপ তাৰ মিনিংটো হ'ল যে গড় ত্বৰণক আমি কি কৰিলোঁ দুটা বেলেগ বেলেগ কম্পনেণ্টত লিখিলোঁ আকৌ যদি আমি টাইম ইণ্টাৰভেলটো যিটো আমাৰ টাইম ইণ্টাৰভেল আছিলে ডেল টি ইজ ইকুৱেল টু t2 মাইনাছ t1 এই টাইম ইণ্টাৰভেলটো যদি আমি গ্ৰেজুৱেলি কমাই আহিলে আমি ইভেঞ্চুৱেলি এনেকুৱা দুটা পজিশ্যন পাম যি দুটা পজিশ্যনত আমাৰ যিটো ভেলচিটি হ'ব সেই ভেলচিটিটো আমি এটা ভেলচিটি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম কাৰণ সেই পইণ্ট দুটা একদম ওচৰৰ পইণ্ট দুটা হ'ব গতিকে আমি যদি ডেল্টা টি টেন্স টু 0 কৰোঁ তেতিয়া আমি কি পাম চাওঁ আমি ইয়াৰ পৰা লিখিব পাৰোঁ যে এক্সিলাৰেশ্যন এ মানে তাৎক্ষণিক ত্বৰণ এ ইজ নাথিং বাট কি হ'ব আমাৰ লিমিট ডেল্টা টি টেন্স টু 0 এই টাইম ইণ্টাৰভেলটো সময় ব্যৱধানটো মই ভেৰি ক্ল'জ টু 0 একদম 0 ওচৰৰ মানলৈ মই লৈ গ'লোঁ সময়টো গ্ৰেজুৱেলি কমাই লৈ যাওঁতে আমাৰ এই পইণ্ট দুটা বেচিকেলি দুটা এনেকুৱা পইণ্ট আমি পালোঁ যিটো পইণ্ট একদম দুটা ওচৰৰ পইণ্ট হয় যি দুটা পইণ্টক একচুৱেলি আমি এটা ভেলচিটিৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ গতিকে আমি সেই কনচেপ্টৰ পৰা আমি কি লিখিব পাৰোঁ যে এ ইজ ইকুৱেল টু লিমিট ডেল্টা টি টেন্স টু 0 আমি এনেকৈ লিখিব পাৰোঁ ডেল্টা ভি এক্স ডিভাইডেড বাই ডেল্টা টি আই কেপ প্লাছ লিমিট ডেল্টা টি টেন্স টু 0 ডেল্টা ভি ৱাই বাই ডেল্টা টি জি কেপ ইয়াৰ পৰা আমি কি পাম বেচিকেলি আমি পাম এক্স অক্ষৰ দিশত আমাৰ তাৎক্ষণিক ত্বৰণ এ এক্স আই কেপ প্লাছ ইয়াৰ পৰা আমি কি পাম আমি পাম ৱাই অক্ষৰ দিশত তাৎক্ষণিক ত্বৰণ মানে আমাৰ যিটো ত্বৰণ আছিলে এক্সিলাৰেশ্যন যিটো এটা ভেক্টৰ কোৱান্টিটি সেই ভেক্টৰ কোৱান্টিটি ত্বৰণক বা তাৎক্ষণিক ত্বৰণক মই কি কৰিলোঁ দুটা উপাংশৰ ফৰ্মত লিখিলোঁ এটা হ'ল এক্স অক্ষৰ দিশৰ আনটো হ'ল ৱাই অক্ষৰ দিশৰ গতিকে এই এক্সপ্ৰেশ্যনটোৰ পৰা আমি কি লিখিব পাৰোঁ যে এ ছাফিক্স এক্স is nothing but কি হয় a suffix x limit delta t tends to 0 del vx by del t যাক আমি লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ এইটো হ'ল আমাৰ এই এক্সপ্ৰেশ্যনটো মানে কি হয় rate of change of instantaneous velocity মানে আমি এনেকৈ লিখিব পাৰোঁ এটা dv x by dt আৰু a y আমি লিখিব পাৰোঁ লিমিট ডেল্টা t tends to 0 del vy by del t যাক আমি লিখিব পাৰোঁ dvy by dt
গতিকে আমি আজি পঢ়িলোঁ সমতলীয় গতিৰ কেইটামান ইম্পৰ্টেণ্ট কনচেপ্ট য'ত আমি পঢ়িলোঁ প্ৰথমতে গড় বেগ আৰু তাৎক্ষণিক বেগ তাৰপিছত আমি এতিয়া পঢ়িলোঁ গড় ত্বৰণ আৰু তাৎক্ষণিক ত্বৰণ আমি ইয়াৰ পিছত কেইটামান প্ৰব্লেম প্ৰিভিয়াছ ইয়াৰ্ছ JEE আৰু NEETৰ পৰা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কেইটামান এই টপিককেইটাৰ ওপৰত আমি সলভ কৰিম পৰৱৰ্তী ভিডিঅ'ত। থ্যাংক ইউ so much for watching.